ইয়াৰ কাৰণে মুখ্য মই জগৰীয়া কৰিবলৈ বিচাৰিছোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী নপুখুৰীত ছট পূজা এবাৰ পৰা কৰিব দিয়া নহ'ব। আমি আদৰণি জনাইছোঁ, এইটো ঐতিহাসিক তেওঁলোকক ধৰোহৰ, এইটো ঠিক আছে, আপোনালোকে সংৰক্ষণ কৰক, আমি ভাল পাইছোঁ, কোনো কথা নাই। কিন্তু মুখ্যমন্ত্ৰীক আমি জগৰীয়া কৰিবলৈ কিয় বিচাৰিছোঁ যে তেওঁ যেতিয়া কৈ দিলে আগতীয়াকৈ ক'লে যে নপুখুৰীত ছট পূজা এবাৰ পাতিব দিয়া নহ'ব, অনুষ্ঠান সভাত আপোনালোকে তেওঁলোকক কৈ দিয়ক যে এইবাৰ নপুখুৰীত ছট পূজা কৰিব দিয়া নহ'ব। তাৰ কাষতে আমি এটা তেওঁলোকক ব্যৱস্থা কৰি দিব লাগিছিল যাতে তেওঁলোকে তাতে ছট পূজা কৰক। আমি বৰ অসম গঢ়াত আমি বিশ্বাস ৰাখোঁ, আমি এজন ভোজপুৰী ভাষী অসমীয়া হৈ কিনে জীয়াই থকাত বিশ্বাস ৰাখোঁ। সেইকাৰণে আমি বিহু কৰ্মশালাটো আমি আয়োজন কৰোঁ যে আমাৰ ভোজপুৰী ছোৱালীবিলাকে অসমৰ আমাৰ যিটো কলা সংস্কৃতি তেওঁলোকে বুজি পাওক, তেওঁলোকে শিকি লওক, তেওঁলোকে আপোন কৰিবলৈ চেষ্টা কৰক। সেই উদ্দেশ্যে আমি এইটো বিহু নাচ কৰ্মশালাটো আমি প্ৰত্যেক বছৰে আয়োজন কৰোঁ। কালি আপোনালোকে এই প্ৰসংগতে মই এটা কথা আমি ক'বলৈ বিচাৰিছোঁ যে কালি যিটো ঘটনা হৈ গ'ল তিনিচুকীয়াত ছট পূজাক লৈ কিনি, তাত মই কাকো দুখী সাব্যস্ত কৰিবলৈ বিচৰা নাই, কেলৈ যে মই উল্টা ধন্যবাদ জনাবলৈ বিচাৰিছোঁ আমাৰ নপুখুৰী ছট পূজা কমিটিক, আমাৰ বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃবৃন্দক মই ধন্যবাদ জনাবলৈ বিচাৰিছোঁ। মই তিনিচুকীয়া প্ৰশাসনকো ধন্যবাদ দিবলৈ বিচাৰিছোঁ যাতে তেওঁলোকক ধৈৰ্যৰ কাৰণে কালি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন তাত বেয়া নহ'ল, সেইকাৰণে মই ধন্যবাদ জনাইছোঁ। ইয়াৰ কাৰণে মুখ্য মই জগৰীয়া কৰিবলৈ বিচাৰিছোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী, কিয়নো তেওঁ কালি যে আমাৰ ভাইটি স্বৰূপ গোহাঁই যি কথা ক'লে যে নতুনকৈ হোৱা সচিবালয় ডিব্ৰুগড় সচিবালয়ত আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছিলোঁ আৰু তেওঁ বিশ্বাস দিছিলে যে নপুখুৰীত ছট পূজা এবাৰ পৰা কৰিব দিয়া নহ'ব। আমি আদৰণি জনাইছোঁ, এইটো ঐতিহাসিক তেওঁলোকক ধৰোহৰ, এইটো ঠিক আছে, আপোনালোকে সংৰক্ষণ কৰক, আমি ভাল পাইছোঁ, কোনো কথা নাই। কিন্তু মুখ্যমন্ত্ৰীক আমি জগৰীয়া কৰিবলৈ কিয় বিচাৰিছোঁ যে তেওঁ যেতিয়া কৈ দিলে আগতীয়াকৈ ক'লে যে নপুখুৰীত ছট পূজা এবাৰ পাতিব দিয়া নহ'ব, তেতিয়া তেওঁৰ দায়িত্ব আছিলে লগে লগে তেওঁ ডিচিক নিৰ্দেশ দিব লাগিছিল যে আপুনি নপুখুৰী ছট পূজা কমিটিক মাতি লওক, বিভিন্ন দল সংগঠনক মাতি লওক আৰু এটা ত্ৰিপক্ষীয় এটা আপোনালোকে সভাত আপোনালোকে তেওঁলোকক কৈ দিয়ক যে এইবাৰ নপুখুৰীত ছট পূজা কৰিব দিয়া নহ'ব। তাৰ কাষতে আমি এটা তেওঁলোকক ব্যৱস্থা কৰি দিব লাগিছিল যাতে তেওঁলোকে তাতে ছট পূজা কৰক।